এটা পাৰ্টি খুলিছে জাতীয় পৰিষদ। আমাৰ চেন্ট্ৰেল গুৱাহাটীত ছোৱালী এগৰাকীক টিকট দিছে, সৰু ছোৱালী, ভালে কথা। দুদিন পিছত মই গম পালো বাপেক মাক দুইটাই গৰুৰ মাংস খায়। হিন্দু মানুহে গৰুৰ মাংস খায় নেকি আপোনালোকে কওকচোন? ঘিণ লাগে নে নালাগে? আজিকালি মুছলমান মানুহবিলাকেও মোৰ কথা শুনি গৰুৰ জাগাত মহ খায়। আজিকালি গৰু কমাই দিছে, আপোনালোকে খবৰ ল'ব। এতিয়া হিন্দু মানুহৰ ছোৱালীয়ে কি খায়? হিন্দু মানুহ ছোৱালীৰ বাপেক মাকে কি খায়? গৰুৰ মাংস। আৰু যদি মই সেইটো কথা কওঁ তেতিয়া কয় হিমন্ত বিশ্ব শৰ্মাই সৰু ছোৱালীৰ লগত লাগিছে। আৰে মই সৰু ছোৱালীৰ লগত লাগা নাই, মই বাপেক মাকৰ লগত লাগি আছো যে কিয় গৰুৰ মাংস খাব। আমাৰ হিন্দু মানুহ, এই লুৰিণজ্যোতি গগৈৰ পাৰ্টি, লুৰিণজ্যোতিয়ে কি কয় যে গৰু খাব পাৰে, আমাৰ আপত্তি নাই। আৰে যদি হিন্দু মানুহে গৰু খাব পাৰে তেতিয়াহ'লে এইটো জাতীয় পৰিষদটো গৈ বাংলাদেশী মিয়াৰ আগত নকৰে কিয় গৈ? কি নাম দিছে পাৰ্টিটোৰ? কি নাম দিছে? অসম কি? অসম জাতীয় পৰিষদ। আৰু এই ছোৱালীগৰাকীৰ বাপেক মাকে গিৰিজানন্দ ইউনিভাৰ্চিটি আৰু এখন স্কুল খুলিছে শংকৰদেৱ বিদ্যালয়। নাম লৈছে শংকৰদেৱ, ব্যৱসায় কৰিছে শংকৰদেৱ, খাইছে গৰুৰ মাংস। এইটো আমি মানি ল'ব পাৰিম নেকি হিন্দুসকলে? শুনিলে ৰাতি টোপনি নাহে, শুনিলে মনটো বেয়া লাগি যায়। আজি এই কংগ্ৰেছ জাতীয় পৰিষদ তেওঁলোকে যদি এবাৰ ভুলতো শাসনৰ ওচৰলৈ আহে ধৰ্ম ভ্ৰষ্ট কৰিব, জাতি ধ্বংস কৰিব, সমাজ ধ্বংস কৰিব। সেইকাৰণে আমি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে কাম কৰিছো। আৰু আজি বিজেপি আছে কাৰণে অসমীয়া জাতি সুৰক্ষিত হ'ল। বৰাগাঁৱত জাতীয় শ্বহীদ স্তম্ভ হ'ল। বটদ্ৰৱাত মহাপুৰুষ শংকৰদেৱৰ নামত আজি শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ হ'ল। এটা পাৰ্টি খুলিছে জাতীয় পৰিষদ। আমাৰ চেন্ট্ৰেল গুৱাহাটীত ছোৱালী এগৰাকীক টিকট দিছে, সৰু ছোৱালী, ভালে কথা। দুদিন পিছত মই গম পালো বাপেক মাক দুইটাই গৰুৰ মাংস খায়। হিন্দু মানুহে গৰুৰ মাংস খায় নেকি আপোনালোকে কওকচোন? ঘিণ লাগে নে নালাগে? আজিকালি মুছলমান মানুহবিলাকেও মোৰ কথা শুনি গৰুৰ জাগাত মহ খায়। আজিকালি গৰু কমাই দিছে, আপোনালোকে খবৰ ল'ব। এতিয়া হিন্দু মানুহৰ ছোৱালীয়ে কি খায়? হিন্দু মানুহ ছোৱালীৰ বাপেক মাকে কি খায়? গৰুৰ মাংস। আৰু যদি মই সেইটো কথা কওঁ তেতিয়া কয় হিমন্ত বিশ্ব শৰ্মাই সৰু ছোৱালীৰ লগত লাগিছে। আৰে মই সৰু ছোৱালীৰ লগত লাগা নাই, মই বাপেক মাকৰ লগত লাগি আছো যে কিয় গৰুৰ মাংস খাব। আমাৰ হিন্দু মানুহ, এই লুৰিণজ্যোতি গগৈৰ পাৰ্টি, লুৰিণজ্যোতিয়ে কি কয় যে গৰু খাব পাৰে, আমাৰ আপত্তি নাই। আৰে যদি হিন্দু মানুহে গৰু খাব পাৰে তেতিয়াহ'লে এইটো জাতীয় পৰিষদটো গৈ বাংলাদেশী মিয়াৰ আগত নকৰে কিয় গৈ? কি নাম দিছে পাৰ্টিটোৰ? কি নাম দিছে? অসম কি? অসম জাতীয় পৰিষদ। আৰু এই ছোৱালীগৰাকীৰ বাপেক মাকে গিৰিজানন্দ ইউনিভাৰ্চিটি আৰু এখন স্কুল খুলিছে শংকৰদেৱ বিদ্যালয়। নাম লৈছে শংকৰদেৱ, ব্যৱসায় কৰিছে শংকৰদেৱ, খাইছে গৰুৰ মাংস। এইটো আমি মানি ল'ব পাৰিম নেকি হিন্দুসকলে? শুনিলে ৰাতি টোপনি নাহে, শুনিলে মনটো বেয়া লাগি যায়। আজি এই কংগ্ৰেছ জাতীয় পৰিষদ তেওঁলোকে যদি এবাৰ ভুলতো শাসনৰ ওচৰলৈ আহে ধৰ্ম ভ্ৰষ্ট কৰিব, জাতি ধ্বংস কৰিব, সমাজ ধ্বংস কৰিব। সেইকাৰণে আমি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে কাম কৰিছো। আৰু আজি বিজেপি আছে কাৰণে অসমীয়া জাতি সুৰক্ষিত হ'ল। বৰাগাঁৱত জাতীয় শ্বহীদ স্তম্ভ হ'ল। বটদ্ৰৱাত মহাপুৰুষ শংকৰদেৱৰ নামত
আজি আবিৰ্ভাৱ শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ হ'ল